পশ্চিম চিত্ৰাৰ আদৰ্শ শিক্ষক খগেন্দ্ৰ বৰা ছাৰে 30 নৱেম্বৰ 2024 তাৰিখত অৱসৰ গ্ৰহণ কৰে। তেওঁ 39 বছৰ শিক্ষকতা কৰি 30 নৱেম্বৰত অৱসৰ গ্ৰহণ কৰে। তেওঁ ৰঙিয়া বড়ো মাধ্যম উচ্চ বিদ্যালয়ৰ পৰা অৱসৰ লয়। কামৰূপ জিলাৰ পাণ্ডুৰী মৌজাৰ পশ্চিম চিত্ৰা গাঁৱৰ এটি কৃষক পৰিয়ালত জন্ম। স্কুলীয়া আৰু কলেজীয়া শিক্ষা লাভ কৰাৰ পিছতে কোনো চাকৰি চেষ্টা নকৰি ৰঙিয়া বড়ো মাধ্যম ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। কেইবাবছৰ ভেঞ্চাৰ সেৱা আগবঢ়াৰ পিছত 1991 চনত স্কুলখন চৰকাৰী হয় যদিও তেওঁৰ পদটো নহ'ল। কেইবাবছৰৰ পিছত তেওঁৰ পদটো প্ৰাধিকৰণ হয়। তেওঁ একেধাৰে শিক্ষক, সমাজকৰ্মী, সমাজ পৰিৱৰ্তন, সপোন দেখুওৱা, স্বদেশ স্বজাতিক ভালপোৱা, সাহিত্য সংস্কৃতিৰ চৰ্চা, সুযোগ্য পিতৃ আৰু প্ৰতিবেশীৰ বিশ্বাসী আছিল। বৰ্ণিল কলাত্মক চিন্তাৰে জীৱনৰ সমস্ত সেউজীয়াখিনি মানুহ কৰা কৰ্মশালাত ব্ৰতী হৈ 30 নৱেম্বৰ 2024 তাৰিখে কৰ্মজীৱনৰ পৰা অৱসৰ লয়। কামৰূপ জিলা পশ্চিম চিত্ৰাৰ গুৰুকুচি গাঁৱৰ মুকুন্দৰাম বৰা আৰু স্বৰ্গীয় ধৰ্মেশ্বৰী বৰাৰ সুযোগ্য সন্তান আছিল। শুকুৰবাৰ দিনটো আদৰ্শ শিক্ষক খগেন্দ্ৰ বৰা ছাৰক ৰঙিয়া বড়ো মাধ্যম হাইস্কুলৰ চৌহদত সম্বৰ্ধনা জনাই ঘৰলৈ আদৰি লৈ যোৱা হয়। এই অনুষ্ঠানত স্কুলখনৰ শিক্ষক ষ্টাফ আৰু ল'ৰা ছোৱালীবোৰ অংশগ্ৰহণ কৰাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। নিজ বাসগৃহতে এখন সম্বৰ্ধনা সভা আয়োজন কৰিছিল। এই সম্বৰ্ধনা সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বৰা ছাৰে মুক্তাঙাৰী চুবুং খগেন্দ্ৰ বড়ো নামৰ স্মৃতি গ্ৰন্থ এখন উন্মোচন কৰে আৰু চুমু ভাষণ দিয়ে। এই অনুষ্ঠানত ৰঙিয়া জিলা বড়ো সাহিত্য সভাৰ সভাপতি, উপসভাপতিৰ লগতে বহু বুদ্ধিজীৱী উপস্থিত আছিল। তেওঁ দুপৰীয়া এসাঁজ তৃপ্তি আহাৰ আয়োজন কৰিছিল। যিজন ব্যক্তিয়ে সমাজ ভাল পায়, দেশ ভাল পায়, তেওঁ নিজৰ ভাষাটোক ভাল পাবই লাগিব। খগেন্দ্ৰ বৰা ছাৰে এজন প্ৰগতিশীল চিন্তাৰে নিজৰ শিক্ষা শেষ কৰি অন্য চাকৰি নিবিচাৰি ৰঙিয়া বড়ো মাধ্যম স্কুলতে যোগদান কৰিছিল। বড়ো সমাজৰ অন্যতম বৃহৎ সাহিত্য অনুষ্ঠান বড়ো সাহিত্য সভাৰ ৰঙিয়া জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ বড়ো ভাষাটোৰ বিকাশৰ বাবে অহৰহ কাম কৰি আহিছিল। আজি তেওঁ সম্বৰ্ধনা অনুষ্ঠানত স্কুলৰ ল'ৰা ছোৱালীৰ লগতে শিক্ষক ষ্টাফো আৱেগিক হৈ পৰে।